আপোনাতকৈ কম পাৰ্চেণ্টেজ থকা ছাত্ৰ ছাত্ৰীজনে কেনেকৈ চিট পাইছে, স্পট এডমিশ্যনৰ কাৰণে ভেকেঞ্চি লিষ্ট কেনেকৈ চাব, বা আগতে এপ্লাই কৰা সকলে আকৌ এপ্লাই কৰিব লাগিব নেকি স্পট এডমিশ্যনৰ কাৰণে, আপোনালোকে মেজৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰিব নেকি স্পট এডমিশ্যনত, স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে কি সাৱধানতা অৱলম্বন কৰিব লাগিব, আৰু স্পট এডমিশ্যনৰ দিনা আপোনালোকে কি কৰিব, কেনেকৈ কৰিলে আপোনাৰ এডমিশ্যনটো চিকিউৰ হ'ব, অৰ্থাৎ আপোনাৰ যি এডমিশ্যন হয় সেইটো কনফাৰ্ম হ'ব, এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। ভিডিঅ'টো যদি ভাল লাগে, ইনফৰ্মেটিভ লাগে, লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো যেতিয়াৰে পৰা সমৰ্থ পৰ্টেল এডমিশ্যন প্ৰচেছ আৰম্ভ হৈছে তেতিয়াৰে পৰা মই ছাত্ৰ ছাত্ৰীসকলক গাইড কৰি আছোঁ। মই নিজেও কলেজত গৈছোঁ, গৈ এডমিশ্যন প্ৰচেছ চাইছোঁ বা স্পট এডমিশ্যনতো গাইড কৰিছোঁ। 2023 পৰা এতিয়ালৈকে গাইড কৰি আছোঁ। আপোনালোকক পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম, যিটো কলেজত গৈ মই দেখিছিলোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰিম যে স্পট এডমিশ্যন কেনেকৈ হৈছে। ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে লাইক কৰি দিব আৰু মনোযোগেৰে শুনিব। তো আপোনালোকক প্ৰথমতে ক্লিয়াৰলি কৈ দিওঁ যে এতিয়ালৈকে স্পট এডমিশ্যনৰ গাইডলাইন দিয়া নাই চৰকাৰে 2025-26। যেতিয়াই গাইডলাইনটো দি দিয়ে আমি আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে আবেদন কৰিব, বা কি নতুন গাইডলাইন আপডেট কৰিছে, বা 2024 ৰেফাৰেঞ্চো আপোনালোকক দিম যে যোৱা বছৰ কেনেকৈ হৈছিলে। সবিশেষ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। আৰু যদি আপোনালোকৰ ভিডিঅ' দৰকাৰ হয় যে 2024 চনত কেনেকৈ স্পট এডমিশ্যন হৈছিলে বা স্পট এডমিশ্যনৰ গাইডলাইন কি আছিল যোৱা বছৰৰ, সেইটোৰ ভিডিঅ'টো যদি লাগে আপোনালোকক, তেনে ক্ষেত্ৰত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিম যে যোৱা বছৰত কেনেকৈ এডমিশ্যনটো হৈছিল। আৰু স্পট এডমিশ্যনৰ ৰিগাৰ্ডিং যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত, নতুবা আপোনালোকে চেনেলৰ এবাউটত যাব, তাত মোৰ প্ৰফাইল দিয়া হৈ আছে। তো ইনষ্টাগ্ৰামত আপোনালোকে মোক কুৱেশ্যন সুধিব পাৰে, বা যদি আপোনালোকৰ কিবা ডাউট আছে, ক্লিয়াৰিফিকেশ্যনৰ দৰকাৰ হয়, আপোনালোকে সুধিব পাৰে। তেন্তে বলক এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল আপোনাতকৈ কম পাৰ্চেণ্টেজ থকাজনে কেনেকৈ পাইছে। তো এই ক্ষেত্ৰত মই আপোনালোকক ক'ম যে ইয়াত দুটা ফেক্টৰে মেইনলি আপোনালোকক এফেক্ট কৰিছে। পাৰ্চেণ্টেজৰ কথা নকওঁ, কাৰণ পাৰ্চেণ্টেজ যদি আপোনাৰ বেছি আছে অবভিয়াছলি আপুনি আগত পাব লাগে, কিন্তু আপোনালোকে কেনেকৈ পোৱা নাই। এটা হ'ল ইনএপ্ৰপ্ৰিয়েট ডকুমেণ্টছ আৰু এটা হ'ল প্ৰেফাৰেঞ্চ। তো 1 নম্বৰ ইনএপ্ৰপ্ৰিয়েট ডকুমেণ্টছ কেনেকুৱা হ'ব পাৰে, আপোনালোকৰ যিকোনো ডকুমেণ্টছত হয়তো ভুল হ'ব পাৰে, নতুবা বহুত ছাত্ৰ ছাত্ৰীৰ কি হৈছে, যিবিলাক OBC MCLৰ ষ্টুডেণ্টছ আছে সিহঁতক কিন্তু কি হৈছে, কলেজৰ ফালৰ পৰা ডকুমেণ্ট ৰিআপলোডৰ অপশ্যন দিছে, আৰু যিসকলৰ NCL নাই সিহঁতক হয়তো দিয়াও নাই। আৰু সেইটো বিষয়ত মই 100% একুৰেচিৰ সৈতে ক'ব নোৱাৰোঁ, বাট মোৰ সেইটো এটা ধাৰণা হৈছে যে হয়তো সিহঁতক সেইটোৰ কাৰণেও দিয়া নাই। আৰু খালি অকল কাষ্ট চাৰ্টিফিকেটেই নহয়, আপোনালোকৰ বেলেগ বেলেগ ডকুমেণ্টছো হ'ব পাৰে যদি সিহঁতৰ কিবা ডাউট আছে কলেজৰ, বা যদি আপোনালোকৰ ফটোটো দিওঁতে যদি ক্লিয়াৰিটি নাই, বা যদি কিবা আধৰুৱাকৈ আছে, তো তেনে ক্ষেত্ৰত কিন্তু হয়তো আপোনালোকৰ সেইটো এটা ফেক্টৰ হ'ব পাৰে। আৰু দ্বিতীয়টো যোনটো ফেক্টৰ হয়, যিটো মোষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰেফাৰেঞ্চ। তো প্ৰেফাৰেঞ্চটো কেনেকুৱা ধৰণৰ বস্তু আপোনালোকক কওঁ, যে আপোনালোকে হয়তো যিটো মেনুৱেল গাইডলাইন দিছিলে এপ্লাই কৰাৰ টাইমত, ইয়াত চাব পাৰে আপোনালোকে ক্লিয়াৰলি লিখা আছে, এই বছৰৰ যি মেনুৱেল হয়, ইউজাৰ গাইড হয়, যে এজন ষ্টুডেণ্টে মেক্সিমাম 10টা এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে চাব পাৰে ক্লিয়াৰলি লিখা আছে, দ্য ছাবমিটেড এপ্লিকেশ্যন শ্বেল বি সিকুৱেঞ্চিয়েলি প্লেচড এজ অৰ্ডাৰ অফ প্ৰেফাৰেঞ্চ ইন অৰ্ডাৰ অফ দেয়াৰ submission. However, if the applicant wishes to reorder the preference, they may click on the reorder preference button to enter the correct serial number against each form for rearrangement in order of his or her preferences. তো আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে, হয়তো আপোনালোকে প্ৰথমতে কোনোবা এখন কলেজত এপ্লাই কৰিছিলে, তাৰপিছত বেলেগ এখনত এপ্লাই কৰিছে, তো আপোনাৰ ছাবমিশ্যনটো বেলেগ বেলেগ টাইমত হৈছিলে। তো যোনটো প্ৰথমতে আপোনালোকে ছাবমিট কৰি দিছিলে বা এপ্লাই কৰি দিছিলে সেইটো প্ৰেফাৰেঞ্চ 1 আহিছে, যিটো পিছত কৰিছিলে 2 আহিছে, তাৰপিছত যোনটো কৈছে 3 আহিছে, এনেকৈ আপ টু 10 লৈকে আহিছে। তো এনেকুৱা কিছুমানো হ'ব পাৰে, কলেজসমূহে যেতিয়া সিহঁতৰ মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰে, প্ৰেফাৰেঞ্চ ৱাইজ সিহঁতে লিষ্টটো বনায়। সিহঁতে চাই যে কোনজন ষ্টুডেণ্টে সিহঁতৰ কলেজটোক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, আৰু সিহঁতৰ ডিজায়াৰ্ড পাৰ্চেণ্টেজৰ ওচৰা ওচৰিকৈ যোনজন ষ্টুডেণ্টে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, এনেকৈ কিন্তু সিহঁতৰ নামটো আহিছে। আপোনালোকে যদি 2023-24 বৰ্ষৰ যিটো গাইডলাইন দিছিলে এডমিশ্যনৰ, সেইটো যদি আপোনালোকে চাই আপোনালোকে গম পাব যে তাত কি লিখা আছিলে। এতিয়া আপোনালোকক এটা এক্সাম্পলৰ সৈতে বুজাই দিওঁ, যে ধৰি লওক ষ্টুডেণ্ট A আৰু B একেখন ডিপাৰ্টমেণ্টতে এপ্লাই কৰিছে। তো Aৰ পাৰ্চেণ্টেজ হ'ল 92, Bৰ পাৰ্চেণ্টেজ হ'ল 92.5। ধৰি লওক এৰ যোনখন কলেজত এপ্লাই কৰিছিলে, বা যোনটো ডিপাৰ্টমেণ্টত কলেজৰ ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলে, তাৰ সেইটো প্ৰেফাৰেঞ্চ 1, আৰু বিয়ে যাৰ পাৰ্চেণ্টেজ অকণমান বেছি 92.5, কিন্তু সেই কলেজখনক তেখেত প্ৰেফাৰেঞ্চ দিছে 5। তো তেনে ক্ষেত্ৰত সেই কলেজে কিন্তু একহে চিলেক্ট কৰিছে। তো ইয়াত প্ৰিফাৰেঞ্চৰ এটা বহুত ডাঙৰ ৰোল আছে। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিফাৰেঞ্চৰ অৰ্ডাৰটো যদি সিহঁতে ভালকৈ ৰিঅৰ্ডাৰ কৰা নাছিলে, তো সেইটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব পাৰে। তো সেইকাৰণে এনেকুৱা হৈছে যে বহুত ল'ৰা ছোৱালীয়ে পাৰ্চেণ্টেজ বেছি থকাৰ পিছতো কিন্তু সিহঁতে
এডমিশ্যনটো পোৱা নাই তাতকৈ কম পাৰ্চেণ্টেজ থকা ষ্টুডেণ্টে কিন্তু এডমিশ্যন পাই গৈছে আশা কৰোঁ আপোনালোকে সেইটো বুজি পাইছে আৰু এতিয়া কওঁ যে স্পট এডমিশ্যন তো স্পট এডমিশ্যনৰ কাৰণে আপোনালোকে ভেকেঞ্চি লিষ্ট কেনেকৈ চাব তো আপোনালোকে কি কৰিব সমতৰ অফিচিয়েল পৰ্টেলত গুচি যাব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত এটা অপশ্যন দেখা পাব যে ভেকেঞ্চি তো ইয়াত আপুনি ক্লিক কৰি দিব ভেকেঞ্চিজ ক্লিক কৰি দিলে বৰ্তমান ইয়াত আপোনালোকে চাব পাৰিছে যে ভেকেঞ্চি লিষ্ট নট পাব্লিছড তো যেতিয়া ভেকেঞ্চি লিষ্টটো ওলায় ইয়াত কলেজ ৱাইজ আপোনালোকে চাব পাৰিব যে কোনটো ডিপাৰ্টমেণ্টত কোনটো ষ্ট্ৰীমত কিমানটা চিট এতিয়াও খালী আছে কাৰণ এইটো ভেকেঞ্চি লিষ্ট কেতিয়া ওলাব ভেকেঞ্চি লিষ্টটো যেতিয়া ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যন শেষ হৈ যাব অৰ্থাৎ আপোনালোকৰ যদি ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন শেষ হৈ যায় তাৰপিছত কলেজসমূহে চাব পাৰিব বা কলেজসমূহে গম পাব পাৰিব যে কিমানটা এডমিশ্যন হোৱা নাই এপ্লাই কৰাৰ পিছতো কিন্তু ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই কাৰণ ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিছিলে হয়তো সিহঁতে তাত এডমিশ্যন নল'বও পাৰে সেইটো নোহোৱালৈকে কিন্তু ভেকেঞ্চি লিষ্টটো কলেজে দিয়াত অকণমান অসুবিধা পাব সেয়েহে আপোনালোকে সেই ভেকেঞ্চি লিষ্ট লোৱালৈকে ৱেইট কৰিব তাৰ আগত কিন্তু আপোনালোকে সমৰ্থ পৰ্টেলত স্পট এডমিশ্যনৰ কাৰণে আবেদন নকৰিব তো আৰু এটা কথা হ'ল যে ফাৰ্ষ্ট ৰাউণ্ড বা ছেকেণ্ড ৰাউণ্ড কোনো ৰাউণ্ডতে যিসকলে এডমিশ্যন পোৱা নাই সিহঁতে আকৌ এপ্লাই কৰিব লাগিব নেকি ছেইম কলেজত যদি সিহঁতে ছেইম কলেজখনত এডমিশ্যন ল'ব বিচাৰে তেনে ক্ষেত্ৰত সিহঁতে হয়তো এপ্লাই নকৰিলেও হ'ব স্পট এডমিশ্যনৰ কাৰণে সিহঁতে ডাইৰেক্ট কলেজত যাব পাৰিব কিয় কৈছোঁ যদি হয়তো 100% মই এচুৰেঞ্চ দি নকওঁ কিন্তু এইটো যোৱা বছৰৰ গাইডলাইন মতে ইয়াত লিখা আছিলে আপোনালোকে পঢ়ি চাব পাৰে যে ষ্টুডেণ্ট হু হেভ নট চিকিউৰ এডমিশ্যন ইন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড কেন পাৰ্টিচিপেট ইন দ্য স্পট এডমিশ্যন ৰাউণ্ড তো ইয়াত ক্লিয়াৰলি আপোনালোকে চাব পাৰে অল অফ দেয়াৰ এপ্লিকেশ্যনছ ডেট ৱেৰ ছাবমিটেড প্ৰিভিয়াছলি শ্বেল বি কনচিডাৰ্ড ফৰ স্পট ৰাউণ্ড এজ ৱেল তো আপোনালোকৰ যি আগৰ এপ্লিকেশ্যন আছে আপোনালোকে ছেপাৰেটলি হয়তো আবেদন কৰিব নালাগিবও পাৰে এই বছৰ আপোনালোকৰ গাইডলাইনটো আহক গাইডলাইনটো আহিলে মই আপোনালোকক ক্লেৰিফাই কৰি দিব পাৰিম আৰু যদি আপোনালোকে কিবা মেজৰ চেঞ্জ কৰিব বিচাৰে সেইখন কলেজতে যদি আপোনালোকে ভাবিছে যে আপোনালোকে এপ্লাই যোনখন ডিপাৰ্টমেণ্টত কৰিছিলে সেই ডিপাৰ্টমেণ্টটোৰ চিট ফুল হৈ গৈছে ধৰি লওক আপুনি হিষ্ট্ৰীত কৰিছিলে যদি হিষ্ট্ৰীত ফুল হৈ গৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেইটো মডিফিকেশ্যন কৰিব লাগিব আপুনি যদি সেইখন কলেজতে বেলেগ কোনোবা এটা ডিপাৰ্টমেণ্টত আপোনালোকে ল'ব বিচাৰে ধৰি লওক আপুনি পলিটিকেল চায়েন্সত ল'ব বিচাৰিছে তো পলিটিকেল চায়েন্সত যদি ভেকেঞ্চি আছে আপোনালোকে সেই ডিচিপ্লিনটো চেঞ্জ কৰি দিব মেজৰ ছাবজেক্টটো আপুনি পলিটিকেল কৰি দিব তাতে মডিফিকেশ্যনৰ অপশ্যন হয়তো আহিব পাৰে তো 19 তাৰিখ অহালৈ বাট চাই আছোঁ যেতিয়া 19 তাৰিখ আহে আৰু যেতিয়া পৰ্টেলটো খুলি দিয়ে আমি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ মডিফাই কৰিব তো তাৰ কাৰণে আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকিব যেতিয়াই কিবা নতুন আপডেট আহে মই আপোনালোকক জনাই দিম মই আপোনালোকক এটা বেটাৰ সলিউশ্যন দিম আপোনালোকে 19 তাৰিখে যোনখন কলেজত এপ্লাই কৰি এডমিশ্যন ল'ম বুলি ভাবিছিলে তো সেইখন কলেজত আপোনালোকে যাওক গৈ আপোনালোকে তাত প্ৰথমতে ইনকুৱাৰী কৰি লওক ফিজিকেলি আপোনালোকে গৈ লওক যিহেতু গাইডলাইন এতিয়ালৈকে অহা নাই আৰু ভেকেঞ্চি লিষ্টটো অহা নাই তো সিহঁতে এটা আইডিয়া দিব পাৰিব যে কিমান ষ্টুডেণ্ট আহিছে বা আপোনালোকৰ চান্সেছটো কিমান হয় সেইটো কিন্তু কলেজেহে ক'ব পাৰিব যিহেতু ডেটা সিহঁতৰ লগত থাকে আপোনালোকে কলেজত এবাৰ যাব যদি আপোনালোকে কোনোবা ছাবজেক্টত মেজৰ ল'ম বুলি ভাবিছিলে তো সেই ডিপাৰ্টমেণ্টত যাব গৈ ক'ব যে মই এপ্লাই কৰিছিলোঁ মই আকৌ এপ্লাই কৰিব লাগিব নেকি কাৰণ আপুনি অলৰেডি এপ্লাই কৰি থোৱা আছে তো আপোনালোকে তাত গৈ সুধিব যদি আপোনালোকৰ ভেকেঞ্চি আছে সেইটো ডিপাৰ্টমেণ্টত তেনে ক্ষেত্ৰত কিন্তু হয়তো আপোনালোকৰ আবেদন নকৰিলেও হ'ব পাৰে সেইটো মই কনফাৰ্মকৈ নকওঁ কাৰণ এতিয়ালৈকে গাইডলাইন অহা নাই আৰু আপোনালোকে কলেজৰ পৰা যেতিয়া শুনিব তো সিহঁতৰ সেইখিনি অথৰিটি থাকে যে সিহঁতে সেইটো একচেপ্ট কৰিবও পাৰে সেই সন্দৰ্ভত মই আপোনালোকক এইটোৱে ছাজেষ্ট কৰিম যে আপোনালোকে কলেজত যাওক আৰু যদি সেই ছাবজেক্টত স্পট খালী নাথাকে অৰ্থাৎ চিট খালী নাথাকে আপোনালোকে চাই ল'ব যে সেইখন কলেজতে যদি বেলেগ কোনোবা এটা ছাবজেক্টত ভেকেঞ্চি আছে অৰ্থাৎ চিট আছে তেনে ক্ষেত্ৰত সেই কলেজত আপোনালোকে এপ্লাই কৰিব লাগিব তো আপোনালোকে স্পট এডমিশ্যন গাইডলাইন 2025ৰ কাৰণে ৱেইট কৰক যেতিয়াই আহিব আমি ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাই দিম আপোনালোকে ভয় খাব নালাগে আৰু এটা বহুত কমন কুৱেশ্যন যে আপোনালোকে মেজৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰিবনে নাই তো সেই সন্দৰ্ভত মই কওঁ যে যদি আপোনালোকে স্পট এডমিশ্যনৰ জৰিয়তে মেজৰ ছাবজেক্টটো চেঞ্জ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰি দিব ছেইম কলেজতেই যদি ভেকেঞ্চি আছে আপোনালোকে হয়তো তাত পায়ো যাব পাৰে যদি কোনোবা এটা ডিপাৰ্টমেণ্টত বা যোনটো ডিপাৰ্টমেণ্টত আপুনি ল'ব বিচাৰে তাত যদি ভেকেঞ্চি আছে আপোনালোকে আবেদন কৰি দিব পাৰে স্পট এডমিশ্যনৰ টাইমত যদি আপোনালোকৰ হৈ যায় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰথমটো কেঞ্চেল কৰাই ল'ব লাগিব এইখিনি হ'ল প্ৰচেছ তো এতিয়া আপোনালোকক শ্বেয়াৰ কৰোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ বিষয়ে 2023ত মই স্পট এডমিশ্যনৰ কাৰণে মোৰ ভণ্টিক লৈ গৈছিলোঁ তেতিয়া সিহঁতে কি কৰিছে যিহেতু বহুত কেইজন ছাত্ৰ ছাত্ৰী আহিছিলে স্পট এডমিশ্যনৰ কাৰণে সেই কলেজত সিহঁতে এনেকুৱাকৈ দিব পৰা নাই একে সময়তে বহুতখিনি ষ্টুডেণ্ট আহিছিলে সেই ক্ষেত্ৰত কলেজে অকণমান অসুবিধাৰ সন্মুখীন হৈছিলে যে কেনেকৈ এডমিশ্যনটো দিব কাৰণ স্পট এডমিশ্যনৰ কাৰণে কোনো মেৰিট লিষ্ট ওলোৱা নাছিলে তাৰপিছত কি কৰিছে সিহঁতে ফৰ্মখিনি জমা লৈছে যি এপ্লিকেশ্যন ফৰ্ম হয় সেইখিনি জমা লৈ যিমানখিনি এপ্লিকেণ্ট আছিলে সিহঁতক বহাই থৈছিলে তাৰপিছত সিহঁতে ফৰ্মখিনি জমা লোৱাৰ পিছত সিহঁতে পাৰ্চেণ্টেজ উলিয়াই লৈছে পাৰ্চেণ্টেজ উলিয়াই লৈ
তাৰ পিছতহে সিহঁতে মাতিছে অৰ্ডাৰত যিসকলে পাৰ্চেণ্টেজত পাই গৈছে সিহঁতক এডমিশ্যন লোৱাই লৈছে আৰু যিসকলে পোৱা নাই সিহঁতক বেলেগ এখন কলেজত ট্ৰাই কৰিবলৈ কৈ দিছিলে তো সেইটো হ'ল মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ সেয়েহে আপোনালোকে স্পট এডমিশ্যনটো এপ্লাই কৰোঁতে অতি সাৱধানে কৰিব আপোনালোকে বহুতখিনি বস্তু চাব লাগিব তো গাইডলাইনটো আহক গাইডলাইনটো আহিলে আপোনালোকে গম পাই যাব আৰু যদি আপোনালোকে যোৱা বছৰৰ গাইডলাইনটো জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত কৈ দিব ডেফিনেটলি মই নেক্সট ভিডিঅ'ত আপোনালোকক যোৱা বছৰৰ যিটো গাইডলাইন হয় সেইটো কেনেকৈ হৈছিলে মই আপোনালোকক বুজাই কৈ দিম আৰু আগলৈ আপোনালোকক এই স্পট এডমিশ্যনত এপ্লাই কৰাৰ আগত যিখিনি বস্তু চাব লাগে সেই চাবলগীয়া বস্তুখিনি বা কনচিডাৰ কৰিবলগীয়া বস্তুখিনি আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দিম তো এইখিনিক লৈ যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে মেছেজ কৰিব পাৰে চেনেল এবাউটত লিংক দিয়া আছে তাত গৈ ক্লিক কৰি আপোনালোকে মোক সুধিব পাৰে আৰু ভৱিষ্যতে একাডেমিক ৰিলেটেড তাৰপিছত চৰকাৰী আঁচনিসমূহ আৰু লগতে অনলাইন এপ্লিকেশ্যন প্ৰচেছ বা অফলাইন এপ্লিকেশ্যন প্ৰচেছ সেইসমূহ গাইডেন্স পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয়